ঠিক আছে ছাৰ আৰু ছাৰ প্ৰথমতে মই আপোনাৰ পৰা যেতিয়া মণি ৰেকি শিকিছিলো তেতিয়া মই হুম, হুম, অলপ দিন কৰি মানে ৰেকি কনচেপ্ট মানে কৰিবলৈ কিবা দিগদাৰ হয় মানে মাজতে গেপ দি দিছিলো তেতিয়া মই ইমান মণি ফ্ল'টো ইমান হোৱা নাছিলে কিন্তু হুম, হুম, এতিয়া যেতিয়া এডেড পৰ্টেলটো কৈছো মই ভিজুৱেলাইজ এটাই কৈছিলো যে মই একাউণ্টত 40,000 সোমালে 30,000 সোমালে কিন্তু 40,000 সোমালে তাৰপিছতে এতিয়া মাজতে এতিয়া এতিয়া মানে প্ৰতিদিনাই ক্লাইণ্ট এতিয়া মাজতে ইমান ক্লাইণ্ট নাছিলে এতিয়া প্ৰতিদিনাই ক্লাইণ্ট আৰু ছাৰ ৰিল চাই পেলাই ক্লাইণ্টে ফোন কৰে আপোনাৰ ৰিল চাইছিলো আপোনাৰ তাত ফোন নাম্বাৰটো পাইছো মানে হুম, হুম। প্ৰতিদিনাই ক্লাইণ্ট খালি নাথাকোৱে ছাৰ বঢ়িয়া ৰিল বনাইছে এতিয়া ৰেগুলাৰলি এই দুদিনমান অকমান কালি পৰহি গেপ হলো নে গণেশ চতুৰ্থীৰ কাৰণে আৰু বাকী ছাৰ আপুনি যেনেকে কৈছে ৱেবিনাৰ জইন কৰিবলৈ প্ৰায়খিনি ৱেবিনাৰ তেনেকে জইন কৰো ক্লাছ কৰো নকৰো হুম তেওঁলোকৰ হুম পৰা অকমান শিকিবলৈকে জইন কৰো ছাৰ বহুতখিনি কথা শিকিবও পাৰিছো সেইটো জহত আৰু নাই কিছুমান তেওঁলোকৰ ৰেমেডি দিয়ে সেইখিনিও মই নিজে এপ্লাই কৰিছো ছাৰ সেইখিনিৰ পৰাও ভাল পাইছো আৰু হুম হুম মানে মানি ফ্ল'ত এতিয়া ৰেগুলাৰ সেইটোৱে হৈ আছে কি কৰি আছো মানি ৰেকি হুম ছাৰ হুম আৰু আপুনি দিয়া যিখিনি ৰেমেডি তেওঁ ৰেমেডিৰ কাৰণেও ফোন কৰে ছাৰ এতিয়া প্ৰায় এতিয়া মাজতে আপুনি কৈছিলে যে থাৰ্ডি কোনে যে ভিজুৱেলাইজ কৰিলে 5,000 হুম হুম কি কৰাৰ পিছতে 5,000 ছাৰ মানে আহি গৈছে ওচৰা-ওচৰি অ'কে বঢ়িয়া হুম। ছাৰ এতিয়া ভালেই হৈছে লাইফটো বহুত আগতকে মানে ক্লাইণ্ট নিজে নিজে আহিছে ভবা নাছিলো ইমানখিনি হ'ব বুলি মানে সেইটো ছাকচেছৰ ফৰ্মুলাই কিছুমান তেনেকুৱা যদি পুৰাপুৰি চেম টু চেম ফ'ল' কৰে ৰিজাল্ট পাবই আহিবই হয় প্ৰেৰণা বাইদেউ ছাৰ মই মানে আপোনাক ফিডবেক এটা দিম বুলি ভাবি আছিলো এনেকুৱা মানে য'ত মানে বেছি হেৰি থাকে তাত দিম বুলি ভাবিছিলো ছাৰ মই হুম হুম ট্ৰিপুল এইট পৰ্টেলত ছাৰ মই কাৰখন লিখিছিলো মানে অ'কে ল'ম বুলি বহুত দিনৰ পৰা প্লেনিং ছাৰ হুম ফাইনেলি হুম মই আপোনাক জনাইছো যে মই ললো তাত লিখিছিলো ছাৰ সেইটো ছাকচেছ হ'ল মানে ছাডেনলি মানে মই এদিন গৈছো ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট কৰিব ছাৰ হুম হুম। গাড়ীখন কি হ'ল নাজানো ডিলাৰত গাড়ী চাম বুলি সোমালো আৰু ছাৰ কিনি লৈ আহিলো মানে বঢ়িয়া এতিয়া ছাকচেছ হৈ কংগ্ৰেচুলেশ্যন গলো ছাৰ হয় থেংক ইউ ছাৰ আপোনাৰ কাৰণে হৈছে ছাৰ যি হৈছে বহুত বহুত ধন্যবাদ ছাৰ নিউমাৰলজিও বহুতখিনি হেল্প কৰিছে হুম হুম আৰু বাকী ছাৰ ৰেকি মেডিটেশ্যনতো বহুতখিনি মই মানে মেনিফেষ্ট কৰিছো মানি ফ্ল'ও বাঢ়িছে আৰু আপোনাৰ আশীৰ্বাদত ছাৰ থেংক ইউ ছ' মাচ ছাৰ ৱেলকাম এইবাৰ আমাৰ নিউমাৰলজিটো আৰু কিছুমান এক্সট্ৰা টপিক এড হ'ব চ' আই হোপ যিসকল পুৰণা বেচ আছিল আকৌ জইন কৰিব নেম স্পেচিয়েলি নেম ৰিলেটেড এনেকুৱা এটা টপিক যিটো চাগে কোনো নিউমাৰলজিষ্টৰ ওচৰতে স্পেচিয়েলি ইয়াতে কাৰো নাই সেইখিনি ক'ব ঠিক আছে অ'কে থেংক ইউ ভেৰি মাছ চবে জইন কৰাৰ কাৰণে আকৌ বহুত সোনকালে লগ পাম